অসম চৰকাৰৰ মন্ত্ৰীৰ উপস্থিতিত এই কাজিৰঙাৰ লগত জড়িত যিসকল ষ্টেক হোল্ডাৰ আছে সকলোৰে লগত বিভিন্ন বিষয়ত আলোচনা কৰিলোঁ আৰু অহা বছৰ পৰ্যটন বৰ্ষত আমি কি ধৰণে কাজিৰঙাখন পৰিচালনা কৰিম সেই সম্পৰ্কে আলোচনা হ'ল। ইয়াত আমি নতুনকৈ কেইটামান সিদ্ধান্ত লৈছোঁ। বিশেষ উল্লেখনীয় সিদ্ধান্তটো হ'ল যে আমাৰ যি ইয়াতে জীপ চাফাৰী বা এলিফেণ্ট চাফাৰী হয়, এই জীপ চাফাৰী এলিফেণ্ট চাফাৰী সম্পূৰ্ণ অনলাইন ছিষ্টেমত কৰাৰ, যাতে এতিয়াৰ পৰা যিকোনো লোকে এলিফেণ্ট চাফাৰী জীপ চাফাৰী কৰিব খুজিলে অনলাইনতে বুকিং কৰিব পাৰে, অনলাইনতে পে'মেণ্ট কৰি আগতীয়াকৈ নিশ্চিত হৈ আহিব পাৰে যে তেওঁ কোনদিনা কোনটো সময়ত তেওঁ জীপ চাফাৰী কৰিব পাৰিব, এলিফেণ্ট চাফাৰী কৰিব পাৰিব। নহ'লে অনিশ্চয়তাত বহুত পৰ্যটক আহিব লগা হয় আৰু ইয়াতে আহি কেতিয়াবা অসুবিধাৰ সন্মুখীন হয়। এতিয়া প্ৰত্যেক পৰ্যটকে সুন্দৰভাৱে নিজৰ ঘৰতে বহি অনলাইনতে এই বুকিংসমূহ কৰিব পাৰিব। বন বিভাগে ইয়াৰ যিটো যাৱতীয় কাম অনলাইন প্লেটফৰ্মটো ডেভেলপ কৰা বা বুকিঙৰ গোটেই প্লেটফৰ্মটো ডেভেলপ কৰা কামটো খুব সোনকালে কৰিব আৰু এইখিনি আমি ষ্টেক হোল্ডাৰসকলৰ লগত বহি আৰু ভৱিষ্যতে এই জীপ চাফাৰী এলিফেণ্ট চাফাৰীৰ নিৰিখ সম্পৰ্কে আমি আলোচনা কৰিলোঁ, কিমান নিৰিখ কৰা উচিত। কাৰণ আজি প্ৰায় 10 বছৰ ধৰি 10 বছৰতকৈ বেছি হ'ল, প্ৰায় 11-12 বছৰ ইয়াত নিৰিখৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। গতিকে কি ধৰণৰ নিৰিখ কৰা যাব সকলোৰে লগত আলোচনা কৰি আমি তাকো সিদ্ধান্ত ল'লোঁ আৰু তাৰ লগে লগে যিসমূহ নীতি নিয়ম আমি মানি চলিব লাগে, ইক' টুৰিজিম হ'ব লাগিব, আমাৰ এই অঞ্চলৰ স্থানীয় লোকসকলৰ অগ্ৰাধিকাৰ পাব লাগিব, স্থানীয় লোকসকলৰ উপাৰ্জন বৃদ্ধি হ'ব লাগিব, এই গোটেই কথাখিনি খৰচি মাৰি 4গৰাকীকৈ মন্ত্ৰীৰ উপস্থিতিত আমাৰ এই অঞ্চলৰ সকলো অংশীদাৰ অনুষ্ঠানে ইয়াত অংশগ্ৰহণ কৰিলে। টুৰিজিমৰ অল ষ্টেক হোল্ডাৰ বা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অল ষ্টেক হোল্ডাৰ ইয়াত আছিলে, তেখেতসকলে নিজৰ অভিমতবিলাক দিলে আৰু আমি সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি বহুখিনি সিদ্ধান্ত ল'লোঁ। মই ভাবোঁ যে আগন্তুক পৰ্যটন বৰ্ষ কাজিৰঙাৰ কাৰণে অত্যন্ত শুভ হ'ব, ভাল হ'ব আৰু সকলোৱে মিলি আমি সুন্দৰভাৱে কাম কৰিব পাৰিম। এতিয়ালৈকে আমি তেখেতসকলৰ পৰামৰ্শখিনি লৈছোঁ আৰু মোটামুটি এটা সিদ্ধান্ত আহিছে আৰু বন বিভাগে খুব কম দিনৰ ভিতৰত গোটেইখিনি চাৰ্কুলাৰ কৰি ওলাই দিব যে কি ৰেট কৰা হ'ব। মোবাইল নিষিদ্ধ নহয়, মানে মোবাইল যিহেতু সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে যে কাজিৰঙাৰ কোৰ এৰিয়াত ভিতৰলৈকে মোবাইল লৈ পৰ্যটক যাব নোৱাৰে। গতিকে সুপ্ৰিম কোৰ্টৰ যিবিলাক গাইডলাইন যোৱা 2025 চনৰ নৱেম্বৰ মাহত দিছিলে, সেই গোটেইকেইটা গাইডলাইনৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু সুপ্ৰিম কোৰ্টে, কাৰণ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাটো আমি ভায়োলেট কৰিব নোৱাৰোঁ, গতিকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাসমূহ পুংখানুপুংখভাৱে আলোচনা কৰি কি ধৰণে আমি কৰিম সেই কথাটো আমি তাত আলোচনা কৰিছোঁ আৰু অতি শীঘ্ৰে বন বিভাগে গোটেইখিনি বস্তু আপোনালোকক জনাব। চাওক, আমাৰ যিমান পৰ্যটক আহে সেই পৰ্যটকখিনি সকলো ফালে যাতে ভগাই দিব পাৰোঁ। এনেকুৱা নহয় যে এটা অঞ্চলতে পৰ্যটক বাঢ়ি থাকক, কাজিৰঙাৰ বাকীবিলাক অঞ্চলত পৰ্যটক কমি নাযাওক, সেই ধৰণৰ কথা নহয়। আমি বিচাৰিছোঁ যে গোটেই পৰিৱেশ তন্ত্ৰত কোনো অসুবিধা নোহোৱাকৈ চাৰিওফালে যাতে পৰ্যটকসকলক ভগাই লৈ যাব পাৰোঁ, তাৰ এটা পৰিকল্পনা আজি কৰা হৈছে। কাজিৰঙাৰ কেলেণ্ডাৰ ডেট এইটোৱে যে কাজিৰঙা সদায় বতৰৰ ওপৰত নিৰ্ভৰশীল। তথাপিতো আমি অক্টোবৰ মাহৰ প্ৰথমতে প্ৰতি বছৰে খুলিবৰ কাৰণে চেষ্টা কৰোঁ। এইবাৰো সেই লক্ষ্যটো আছে যে অক্টোবৰ মাহৰ প্ৰথমতে আমি কাজিৰঙা মুকলি কৰাৰ চেষ্টা কৰিম। যদি প্ৰকৃতি বা বানপানী ইত্যাদি অসুবিধা কৰে তেতিয়াহ'লে তাৰ লগত মিলি যাব লাগিব, কিন্তু লক্ষ্য থাকিব অক্টোবৰ মাহৰ প্ৰথমতে। ভাড়াটো তেখেতসকলৰ পৰা বিভিন্নজনৰ পৰা পৰামৰ্শখিনি আমি লৈছোঁ। এতিয়া বন বিভাগে গোটেইখিনি পৰামৰ্শ লৈ পৰ্যালোচনা কৰি খুব কম দিনতে আপোনালোকক নটিফিকেশ্যনখন জনাই দিম।